যদি ফুটা কৰি এটাও নিদিয়ে তেনেহ'লে তোমাৰ ফুটা কপালত নাই। উত্তম বুঢ়া ভকত, সময় এনেও মই ৰুক্মিণী আইদেউৰ তুমি কিবা ঘৰত যাম নেকি? বুঢ়া ভকত, মই যেনিবা ঘৰত যাম আৰু তুমি হবা ৰুক্মিণী আইদেউৰ ভক্ত বাহক। তুমি মোৰ অন্তৰৰ কথা গম পালা যেতিয়া তুমি নিশ্চয় কোনোবা ঋষি মুনি আজি এই বুঢ়াৰ হাতত চেলেলি পৰিল যেতিয়া আজি তোমাক সহজে এৰি দিলো। সেইবাবে মই তোমাৰ আগত ধৰা দিছো বুঢ়া ভকত। চোৱাচোন এবাৰ ভালদৰে। সিদিনা যে কুন্দিনী নৈ পাৰত একেলগে কৃষ্ণৰে গুণানুকীৰ্তন কৰি হৰি ভকত কৰিছিলো। হৰি ভকত হৈছিলো। কি হ'ল, তুমি পাহৰি গলা নে? তাৰ মানে তুমি হৰি ভকত। তুমি একো বেয়া চাম নাপাবা দেই। কৈ আহিছে নহয় কৃষ্ণ গোসাঁই, তোমাৰ অপাৰ মহিমা, অপাৰ কৰোণা। মোক তুমি ভুল বুজিবা। বৰ ভাল ব'লা এতিয়া আমি তাৰকালৈ গমন কৰো। ব'লা তেন্তে। সুন্দৰ পৰিমাণ পোৱা নহয়। তুমি এতিয়াও পাহৰি যোৱা নাই শুনাব। বাৰু ব'লা ইমান দূৰ বাট একেলগে অতিক্ৰম কৰিম যেতিয়া হৰিনামে ভাবিকে আমি ধৰো।